পুলিচৰ অনুসন্ধানত মই চাওক পুলিচে মিছাকৈ অনুসন্ধান কৰি কিছুমান মানুহক এতিয়া ককাই ভায়েকৰ গেছে ককাই সাক্ষী দিছে আজি জীয়েকে বাপেকৰ গেছে সাক্ষী দিব লগা হৈছে ককায়েকৰ গেছে ভনীকে সাক্ষী দিব লগা হৈছে তো এইটো পুলিচে ফ'ৰ্চফুলি সাক্ষী বনাইছে আৰু এই সাক্ষীবোৰ পুলিচৰ ষ্টক উইটনেছ বুলি কোৱা হয় যাক মানে পুলিচৰ লগত টিউন কৰি তেওঁ যি দেখিছে সেইটো নহয় পুলিচৰ ভয়ত তেওঁলোকে আৰু পুলিচে তেওঁলোক কেনেকৈ মেনেজ তেওঁলোকৰ কথা আৰু আমিও এই যি 25জন যে খালাচ পালে তাত যে একো ধৰণৰ মেটেৰিয়েল নাই ইয়াৰ এগেইনষ্টে আমি পুলিচৰ এগেইনষ্টে আমিও এগেইনষ্টে এটা কেছ ফাইল কৰিম চাওক মই ঠিক নিৰ্দোষী বুলি নকওঁ তেওঁলোকৰ তাত প্ৰেজেন্সটো আছে প্ৰেজেন্সটো আছে বুলি সাক্ষীয়ে যেহেতু কৈছে মইতো দেখা নাই গোটেই প্ৰেজেন্স থকা মানে হত্যা নুবুজায় হত্যা কৰা নুবুজায় মানুহ দুজন মৃত হৈছে কাৰণে প্ৰেজেন্স আছিল কাৰণে এওঁলোকে মৰা বুলি কোৱা হৈছে কথাটো বুজিছেনে তেওঁলোকৰ প্ৰেজেন্সটো কোনোবাই দেখা সাক্ষীয়ে কৈছে মই কৈছোঁ যে আমাৰ এটা ব্লিচিং বুলি কেছ আছে সুপ্ৰিম কোৰ্টত যে এনেকুৱা ধৰণৰ যেতিয়া গণহত্যা অৰ্থাৎ মব লিঞ্চিং গণহত্যা বুলি নকওঁ বাৰু মব লিঞ্চিংটো ইংৰাজী শব্দত এপ্ৰপ্ৰিয়েট হ'ব তেনেকুৱা ধৰণৰ হেৰিত মিনিমাম দুজনতকৈ বেছি মানুহে সাক্ষ্যদান কৰিব লাগে কৰবৰেট কৰিব লাগে যে হয় ময়ো দেখিছোঁ তেওঁ দেখিছে তেওঁ তিনিজনে দেখা পোৱাৰ পিছত এই মানুহজন দোষী হ'ব পাৰে হয় তো এই ক্ষেত্ৰত 7জনৰ বাহিৰে বেছি মানুহক কোনো সাক্ষীয়ে ইমপ্লিকেট কৰা নাই গতিকে 7জনৰ বাহিৰে বাকীবিলাক একেবাৰে নিৰ্দোষী বুলি ভাবোঁ আৰু সেই 7জনক ন্যূনতম 304 ধাৰাতহে পাৰ্ট 2হে পানিছমেণ্ট দিব পাৰে জড়িত নহয় তেওঁলোকে তেনেকৈ জড়িত নহয় মানে কিন্তু সাক্ষীয়ে কোৱা কাৰণে 7জনৰ নাম কোনো ৰকম আহিব পাৰে বাকীবোৰ আৰু এই 20জনৰ 13জন নিৰ্দোষী আৰু 13জন নিৰ্দোষী 7জন দোষী বুলি নকওঁ তেওঁলোকৰ হত্যাৰ লগত জড়িত নহয় 302ত তেওঁলোকে নহয় তেওঁলোকে তাত প্ৰেজেন্স আছে হয়তো কোনোবাই লাঠিৰে কোবাইছে বা দুজনে এটা দা এখন লৈ খাৰা হৈ আছে দাখন লৈ খাৰা হৈ থকাটোৱে মাৰা নুবুজায় ঘৰৰ ওচৰৰ মানুহ দাখন লৈ ৰাতি কাৰণে ওলাই আহিব পাৰে তাত যেতিয়া কোনোবাই দাৰে ঘঁপিওৱা দেখা নাই দাঁত যেতিয়া ব্লাড পোৱা নাই আৰু ব্লাডটো যেতিয়া মৃত ব্যক্তিৰ লগত হেৰি হোৱা নাই ফৰেঞ্চিকত টেষ্ট কৰি পেলাই তাত DNA টেষ্ট কৰি মিলোৱা নাই তেতিয়া কেনেকৈ প্ৰুভ হ'ব যে সেইজন মানুহে কিবা কৰিছে আপুনি ঘটনা এটা ঘটিছে ৰাতি ওচৰ চুবুৰীয়াই দাখন লৈ খাৰা হৈ থাকিল কিনো হ'ল তে আপুনি 3জন মানুহে দেখা কাৰণে তাৰ নামটো ক'লে সি যে তাত কেনেকৈ জড়িত আছে সেইটো সাক্ষী দহা নাই সেইকাৰণে কৈছোঁ এইটো একেবাৰে 302ৰ কেছ নহয় মই অস্বীকাৰ কৰা নাই সেইটো নিশ্চয় যোনে কৰিছে তেওঁ উচিত শাস্তি পাওক ময়ো আজি কৈছোঁ কিন্তু নিৰ্দোষী যেন বাচি যায় আৰু এই মানুহৰ ভিতৰত বেলেগ এজনতো মানুহ হ'ব পাৰে যাক পুলিচে ধৰা নাই 45 মানুহৰ বাহিৰত বেলেগ এজনতো হ'ব পাৰে আমি ধৰি অনাৰ কাৰণে 45ক টাৰ্গেট কৰি আছোঁ যদি তেওঁলোকে আচল যিজনক অভিজিত নিয়োগ এই এনেকুৱা ধৰণৰ আখৰিকভাৱে হত্যা কৰাত জড়িত আছে তেওঁলোকক কিয় পুলিচে নোৱাৰিলে আচলতে গোটেই 7জনৰ প্ৰেজেন্সটো আছে তেওঁলোক মই কোৱা নাই মই এজ এ লয়াৰ মই সেইটো কোৱা নাই কিন্তু মই 7জনৰ সাক্ষীয়ে কৈছে যে এওঁলোকৰ পচিবিলিটি আছে কিন্তু মাৰাৰ কথাটো কোৱা নাই প্ৰেজেন্স মাৰাটো যে এইডাল লাঠিৰে মাৰিছে প্ৰুভ কৰিব পৰা নাই এইখন দাৰে পুৰা নাই কিন্তু মৃত মানুহৰ ইঞ্জুৰি হৈছে আৰু এওঁলোকৰ প্ৰেজেন্স আছে সেইটোহে প্ৰুভ হৈছে কিন্তু মৰাটো প্ৰুভ হোৱা নাই সেইকাৰণে 302 নহয় নাই মই কৈছোঁ যে তেওঁলোকৰ যি 302 কয় 302 দুটা পানিছমেণ্ট আছে এটা যাৱজ্জীৱন কাৰাদণ্ড এটা মৃত্যুদণ্ড মই কৈছোঁ মৃত্যুদণ্ড দিয়াৰ কোনো কেছৰ মেটেৰিয়েল নাই গতিকে 302ত যাৱজ্জীৱনে হ'ব লাগে আৰু যাৱজ্জীৱনে দিছে আৰু এইটো ল'ত লিখা আছে গতিকে 302ত দোষী সাব্যস্ত কৰাৰ পিছত যাৱজ্জীৱন দিয়াটো ধৰক গতিকে সেইটোত মই আৰ্গুমেণ্ট সেইটো মই হাইকোৰ্টত এপিল কৰিম হাইকোৰ্টত এপিল কৰিম মই যে 302 এপ্লাই নহয় 304 পাৰ্ট 2 এপ্লাই হয় বুলি হাইকোৰ্ট এপিলত মই এইটো 302ৰ পৰা 304ৰ পাৰ্ট 2লৈ কনভাৰ্ট কৰাৰ কাৰণে এপিল কৰিম আমি এপিল কৰিম হাইকোৰ্ট যাম এতিয়া ধৰক আজি কপি দিব কপি দিয়াৰ পিছত মই বাকী যিখিনি এপিলটো প্ৰিপেয়াৰ কৰোঁতে সময় লাগে এপিলটো প্ৰিফাৰ কৰিম এপিলত আমি তাৰ জাজমেণ্ট ছেটিছফাই নহয় মই আগতেই কৈছোঁ যে 302ত পানিছমেণ্ট দিব পৰা কোনো ধৰণৰ মেটেৰিয়েল নাই কোনো সাক্ষীয়ে স্পেচিফিকেলি কোৱা নাই এই মানুহজনে এই আমাৰ অভিজিত নীলক মাৰিছে বা হত্যা কৰিছে তাত কোৱা হৈছে যে বহুতঘৰ মানুহে লাঠি চোৰ ভুকু মাৰিছে এই ধৰণৰ কথাত যদিও মৃত্যু হৈছে কিন্তু মৃত্যুদণ্ড দিব নোৱাৰে বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে মোৰ আইনগত সেইখিনিয়ে আমাৰ যুক্তি নহয় ইয়াত কৈছে যে এজনে পাথৰ দি মাৰিছিল সেইটো হ'ল ৰূপসিং ক্ৰ'ৰ পাথৰ বুলি মৰা বুলি কৈছে তেওঁলোকৰ পৰা ৰিকভাৰী হৈছে কিন্তু ৰিকভাৰীটো আইনগতভাৱে প্ৰুভ হোৱা নাই আৰু তাতে পাথৰটো যিটো ব্লাড থকা বুলি কৈছে সেই ব্লাডত ভিক্টিমৰ ব্লাড হয় মৃত ব্যক্তিৰ ব্লাড হয় না নহয় সেইটো তেওঁলোকে তাত মানে FSL টেষ্ট কৰা নাই নকৰাৰ লগে লগে পাথৰৰ লগত সেই ব্লাড পাথৰটো হয় নহয় বেলেগ কথা
হয় যদি ব্লাডটো হয় না নহয় গতিকে যেতিয়া ফুল প্ৰুফ নাপায় তেতিয়ালৈকে 302 দিব নোৱাৰে মই সেইটোৱে কথাটো কৈছোঁ